আপোনালোক সকলোকে মই নমস্কাৰ জনাইছোঁ। অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ ৰাজ্যৰ দলত যোগদান কৰক, কিয়কি ৰাজ্যৰ দল এটা এনেকুৱা দল য'ত নেকি কোনো জাতি ভেদ প্ৰথাৰ কোনো বস্তুৱেই নাই। ইয়াত কোনো হিন্দু মুছলিম নাই, ইয়াত সকলোৱে সমান। আজি বিজেপি চৰকাৰে আমাক যেনেকৈ লুটি পুটি খাইছে, যেনেকৈ দুখীয়া মানুহৰ অৱস্থা বুজি পোৱা নাই, যেনেকৈ দুখীয়া মানুহ আগতে আমি 10 টকাত এটা মোবাইলৰ ৰিচাৰ্জ কৰিছিলোঁ, হয়নে নহয়? আৰু এতিয়া আমাৰ সেই 10 টকাৰ পৰা গৈ পেলাই আমাৰ এতিয়া কিমান হ'ল? 200 টকা 300 টকা, হয়নে? তাকো এটা সীমাই বান্ধি দিয়ে, সেইখিনি সময়ৰ ভিতৰত শেষ হৈ যাব। আগতে এটা গেছৰ দাম আছিলে কিমান? 400 টকা, আৰু এতিয়া আমাৰ গেছৰ দাম কিমান হৈ গ'ল? বহুত টকা, বহুত মূল্য বৃদ্ধি হৈ গ'ল। আৰু আপোনালোকক বিজেপি চৰকাৰে কেইটামান মাত্ৰ কাৰ্ডৰ চাউল দি পেলাই আপোনালোকক বুৰ্বক বনাইছে, লুটিছে। ইফালে হিন্দু মুছলিম, হিন্দুক বেছি ভাল পায় বিজেপি চৰকাৰে আৰু মুছলমানক ঘিণ কৰে। গতিকে আপোনালোকে আপাৰ আছামৰ কথাটো জানেই যে মিয়া মুছলিমক তেওঁলোকৰ কোনো স্থান নাই, মিয়া মুছলিমক তেওঁলোকে ঘৃণায়। গতিকে তেনেকুৱা এটা বিজেপি চৰকাৰৰ বিজেপি দলক আপোনালোকে বাদ দিয়ক আৰু আজি আমাৰ দলত দলে বলে সহকাৰে যোগদান কৰক। মই আশা কৰিছোঁ আপোনালোকে আমাৰ দলত আজি যোগদান কৰিব আৰু আপোনালোকে চাব এই যোগদানৰ ফলত আপোনালোকৰ কিমান ভাল হয়। আজি আমাৰ ৰাস্তা পদূলি কিমান বেয়া, লগতে আমাৰ মছজিদৰ অৱস্থা নাই, মন্দিৰৰ অৱস্থা নাই। এই সকলো আমাৰ ৰাইজৰ দলে ঠিক কৰি দিব। ৰাইজৰ দলত আপোনালোকে অংশগ্ৰহণ কৰক। যেতিয়া আমাৰ ৰাইজৰ দল দপদপে উঠি যাব, তেতিয়া আপোনালোকৰ উন্নতি হ'ব। আপোনালোকৰ যে এই হিন্দু মুছলিমৰ যে এই যে আমাৰ যে যিটো বেয়া অৱস্থা চলি আছে, মুছলিমক যাব নিদিয়ে আপাৰ আছামত, সেইবিলাক সকলো বন্ধ হৈ যাব। ইয়াৰ এটাই আপোনালোকৰ এটা সুবিধা আছে, সেইটো হৈছে আপোনালোকে যদি বিজেপি চৰকাৰ ত্যাগ কৰে। আজিকালি বিজেপি চৰকাৰে বিজেপিয়ে বহুত মানুহক কি কৰে, মানুহক বহুত আশা দিয়ে, আৰু এই আশাত আপোনালোকে বুজি নাপায় যে বিজেপিয়ে সৰু সৰু আশা দি পেলাই ডাঙৰ ডাঙৰকৈ লুটে। আপোনালোকে যদি কেইটামান চাউলৰ আশা নকৰি পেলাই যদি বুজি পায় যে আমাৰ বস্তুৰ কিমান মূল্য বৃদ্ধি হৈছে, এটা কাপোৰ কিনিবলৈ কিমান দিগদাৰ হৈছে, খাবলৈ তেল কিনিবলৈ আমাৰ কিমান দিগদাৰ হৈছে, আমাৰ কিমান দুখীয়া মানুহৰ কিমান অসুবিধা হৈছে, সেইখিনি যদি আপোনালোকে এবাৰ ভাবি পেলাই চায়, তেতিয়াহ'লে আপোনালোকে বিজেপি চৰকাৰক ধোৱাব। এই যে বিজেপি চৰকাৰখন যে এখন একো ভাল চৰকাৰ নহয়। আপোনালোকক মানে কি ক'ম, আজি মই ভাবোঁ কি আপোনালোকে বিজেপি চৰকাৰক কেতিয়াবা বাদ দিয়ক। বিজেপি